নমস্কাৰ, মোৰ অন্য এটি ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজি আপোনালোকলৈ ঘৰত সহজতে বনাব পৰা মিঠাইৰ ৰেচিপি এটা লৈ আহিছোঁ। তেতিয়াহ'লে আহকচোন ভিডিঅ'টোৰ মাজলৈ। মিঠাইটো বনাবলৈ মই নাৰিকল মিক্সিত এইদৰে গুড়ি কৰি লৈছোঁ। পনীৰখিনিও মই এইদৰে মিক্সিত এবাৰ গুড়ি কৰি লৈছোঁ। এইদৰে ল'ব। দুইখিনি মই সমান লৈছোঁ। আধা লিটাৰ গাখীৰ লৈছোঁ। সোৱাদ অনুযায়ী চেনি লৈছোঁ। চেনি আপোনালোকে কম বেছি পৰিমাণেও ল'ব পাৰে। এতিয়া মই গেছত কেৰাহী এখন দিছোঁ। ইয়াতে মই আধা লিটাৰ গাখীৰ দি গাখীৰখিনি প্ৰথমতে মই উতলাই ল'ম। গাখীৰ উতলিছে দেখিছেনে? এতিয়া গাখীৰখিনি উতলিলে ইয়াত মই দি দিম নাৰিকল ৰেডি কৰি থৈ দিয়া নাৰিকলখিনি। আপোনালোকে এবাৰ এইদৰে ট্ৰাই কৰিব। এতিয়া মই ইয়াতে দি দিম চেনি। চেনি আপোনালোকে কম বেছি পৰিমাণেও দিব পাৰিব। খুব সোৱাদ লগা মিঠাই এটা আমি এইদৰে বনালে ঘৰত দোকানৰ মিঠাই আপোনালোকে আনিবলৈ পাহৰি যাব। এইদৰে এবাৰ বনাই চাবচোন। এতিয়া মই ইয়াতে দি দিম এচামুচ ডাঙৰ চামুচেৰে ফ্ৰেছ মলাই। আপোনালোকে মলাই নাথাকিলে এচামুচ ঘি দি দিব। নাৰিকলৰ আৰু গাখীৰ চেনিখিনি মই 10 মিনিট সময় এইদৰে উতলাই অলপ এইদৰে ডাঠ হৈ আহিছে। এইদৰে ছাইডবোৰ গুচাই থাকিব। ডাঠ হৈ আহিছে। গেছৰ ফ্লেমটো মিডিয়ামত ৰখাইছোঁ। এতিয়া মই ইয়াতে দি দিম গুড়ি কৰি থৈ দিয়া পনীৰখিনি। ভালদৰে ইয়াতে হেতাখনেৰে মিলাই ল'ম। ফ্লেভাৰৰ কাৰণে ইয়াত ৰ'জ এচেঞ্চ এচামুচ দি দিছোঁ। ইলাইচি গুড়িও দিব পাৰে, যি থাকে নিদিলেও কথা নাই। ডাঠ হৈ আহিছে দেখিছেনে? আৰু অলপ এইদৰে লৰাই থাকিব লাগিব। এতিয়া মই গেছৰ ফ্লেমটো ল' কৰি দিছোঁ। এইখিনি অলপ ডাঠ হৈ আহিছে। এইখিনি মোৰ ৰেডি হৈ গ'ল। এইদৰে গেছ অফ কৰি কেৰাহীখনত 1 মিনিট সময় এইদৰে লৰাই থাকিব। তেতিয়া হৈ যাব। মই গেছ অফ কৰি ল'লোঁ। এতিয়া মই কেৰাহীখনত 1 মিনিট সময় এইদৰে লৰাই থাকিম। মই টিফিন এটা লৈছোঁ। টিফিনটোত অলপ ঘি সানি ল'ব। ইয়াত অলপ ড্ৰাই ফ্ৰুটছ তলত এইদৰে দি যাম। কাজু, পিস্তা আৰু বাদাম আছে। আপোনালোকৰ ওচৰত যি থাকে তাকে দিব পাৰিব। এইদৰে দি দিলোঁ। এতিয়া মই ৰেডি কৰি থৈ দিয়া মিঠাই মিশ্ৰণখিনি ইয়াতে এইদৰে দি যাম। এতিয়া মই এইদৰে ভালদৰে মিলাই ল'ম। চামুচ এখনেৰে এইদৰে মিলাই ল'ম। এইখিনি মোৰ ৰেডি হৈ গ'ল। এতিয়া মই ইয়াৰ ওপৰতো অলপ ড্ৰাই ফ্ৰুটছ এইদৰে দি দিম। অকণমান চামুচখনেৰে ড্ৰাই ফ্ৰুটছখিনিও এইদৰে হেঁচি দিব। এইখিনি মোৰ ৰেডি হৈ গ'ল। 10 মিনিট সময় ঠাণ্ডা হোৱাৰ কাৰণে থৈ দিম। 10 মিনিট সময়ৰ পাছত মই 10 মিনিট সময়ৰ পাছত টিফিনৰ বাতিটোৰ পৰা উলিয়াই এইদৰে পিচকৈ কাটি ল'লোঁ। আপোনালোকে এইদৰে ট্ৰাই কৰিব পাৰিব। কম সময়ত ঘৰত থকা সামগ্ৰীৰে খুব সোৱাদ লগা এটা মিঠাই ৰেডি কৰি ল'ব পাৰিব। আপোনালোকে বনাই খাই কেনে পায় কমেণ্টত জনাব। ধন্যবাদ ভিডিঅ'টো শেষলৈ চোৱাৰ বাবে।